মাত্ৰ 300 টকাতে লাভ কৰিব ৰন্ধন গেছ হয় যদি আপুনি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় বা আপোনাৰ হাতত যদি এখন ৰেচন কাৰ্ড আছে তেনেহলে আপুনিও ল'ব পাৰিব এই সুবিধা কেনেকৈ ল'ব বা কি কি কাম কৰিব লাগিব সবিস্তাৰে লৈ আহিছো এই ভিডিঅ'ৰ জৰিয়তে তাৰ আগতে সৰু এটা ৰিকুৱেষ্ট যদি আমাৰ ইউটিউব চেনেললৈ প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু যদি আপুনি ফেসবুকৰ পৰা চাই আছে পেজটো ফলো কৰি শেয়াৰ মাৰিবলৈ পাহৰি নাযাব যাতে প্ৰত্যেকজন অৰুণোদয় আঁচনিৰ হিতাধিকাৰী বা ৰেচন কাৰ্ডধাৰীয়ে তেওঁলোকে জানিব পাৰে আৰু তেওঁলোকে অতি সোনকালে এইকিটা কাম সম্পন্ন কৰে আৰু তেওঁলোকে এই মাত্ৰ 300 টকাতেই যাতে তেওঁলোকে গেছ লাভ কৰে সব ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব আৰু বেছিকৈ শেয়াৰ কৰি দিব গোটেইখিনি আলোচনা কৰি আছো কি কাম কৰিব লাগিব তেতিয়াহে আপুনি এইবাৰ এই 300 টকাৰ বিনিময়তে কিন্তু আপুনি গেছ সিলিন্ডাৰ লাভ কৰিব সব ভিডিঅ'টো খুবেই ইম্পৰ্টেন্ট ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে আহি গৈছে এক ডাঙৰ খবৰ অৰ্থাৎ অৰুণোদয় আঁচনিৰ হিতাধিকাৰী বা যিসকল ব্যক্তিৰ ৰেচন কাৰ্ড আছে তেওঁলোকৰ কাৰণে কিন্তু এটা ভাল খবৰ আহি পৰিছে ইতিমধ্যে যোৱাকালি কিন্তু এটা স্পষ্টভাৱে সংবাদমেলৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী তথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে এই বৃহৎ ঘোষণাটো আগবঢ়াইছে আৰু প্ৰত্যেকজন ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ কাৰণে কিন্তু এই ভাল খবৰটো আহি পৰিছে কোৱা হৈছে মাত্ৰ 300 টকাতেই পাব ৰন্ধন গেছ হয় যদি আপোনাৰ হাতত এখন ৰেচন কাৰ্ড আছে বা আপুনি যদি এজন অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় তেনেহলে আপুনিও এই সুবিধাটো লাভ কৰিব আৰু এই সুবিধাটো লাভ কৰাৰ কাৰণে কিন্তু আপুনি মাত্ৰ এটা কাম কৰিলেই ৰন্ধন গেছৰ সিলিন্ডাৰখন লাভ কৰিব কি কাম কৰিব লাগিব বা কি কামৰ কথা উল্লেখ কৰা আছে সেই বিষয়ে জনাই আছো সব ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব আৰু 20 লাখ পৰিয়ালে লাভ কৰিব এই বৃহৎ সুবিধা অৰ্থাৎ 20 লাখ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে হোক বা ৰেচন কাৰ্ডধাৰীয়ে হোক তেওঁলোকে কিন্তু এই বৃহৎ সুবিধাটো ল'ব পাৰিব হৈছে মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ জৰিয়তে লাভ কৰিব এই বিশেষ সুবিধা যিটো মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনি আছে সেইটোৰ জৰিয়তে কিন্তু এই 20 লাখ পৰিয়ালক অৰ্থাৎ ৰেচন কাৰ্ডধাৰী বা অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে কিন্তু এই সুবিধাটো ল'ব পাৰিব লাখ লাখ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ কাৰণে ৰাজ্য চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই বৃহৎ ঘোষণাটো আগবঢ়াই দিছে আপুনি যদি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় বা আপোনাৰ হাতত যদি এখন ৰেচন কাৰ্ড আছে অতি সোনকালে আপুনি পূৰণ কৰক মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ পয়পত্ৰ তেতিয়াহে আপুনি লাভ কৰিব এই 300 টকাৰ বিনিময়ত গেছ সিলিন্ডাৰ আপুনি এই পয়পত্ৰ পূৰণ কৰাৰ ফলতহে আপুনি এই আঁচনিটো ল'ব পাৰিব এই পয়পত্ৰ পূৰণ কৰি জমা দিলেই লাভ কৰিব 250 টকাৰ ৰাজ সাহায্য যদি আপুনি এই মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনি যিটো আছে সেই আঁচনিত যদি আপুনি পয়পত্ৰবিলাক পূৰণ কৰি দিয়ে তেতিয়া আপুনি লাভ কৰিব 250 টকাৰ ৰাজ সাহায্যটো আৰু পিছতে কোৱা হৈছে প্ৰতিটো ৰন্ধন গেছৰ সিলিন্ডাৰত অৰুণোদয় হিতাধিকাৰীৰ পৰিয়ালে লাভ কৰিব ৰাজ সাহায্য প্ৰতিটো ৰন্ধন গেছৰ সিলিন্ডাৰত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ কাৰণে কিন্তু এইটো এটা বৃহৎ ঘোষণা আগবঢ়াইছে আৰু প্ৰতিটো পৰিয়ালেই কিন্তু ৰাজ সাহায্য পাব এই অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে তাৰ পিছতে কোৱা হৈছে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব এই সুবিধা যদি আপোনাৰ হাতত এখন ৰেচন কাৰ্ড আছে তেনেহলে আপুনিও এই সুবিধাটো ল'ব পাৰিব অৰ্থাৎ আপুনিও এই পয়পত্ৰ পূৰণ কৰাৰ যি সুবিধা সেইটো ল'ব পাৰিব আৰু এই পয়পত্ৰ পূৰণ কৰাৰ বাবে আপুনি যি ডকুমেন্টৰ প্ৰয়োজন হ'ব ইয়াৰ ভিতৰতে কোৱা হৈছে আধাৰ কাৰ্ড নম্বৰ সন্নিবিষ্ট কৰিব লাগিব আপোনাৰ আধাৰ কাৰ্ডখন থকাটো মেন্ডেটৰি কৰি দিছে অৰ্থাৎ বাধ্যতামূলক কৰি দিছে আপোনাৰ আধাৰ কাৰ্ড অবিহনে কিন্তু আপুনি মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনি যিটো সুবিধা আছে সেইটো ল'ব নোৱাৰিব যদি আপোনাৰ হাতত আধাৰ কাৰ্ড আছে তেনে ক্ষেত্ৰত আপুনি এই মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনি যিটো আছে সেইটো আপুনি এপ্লাই কৰিব পাৰিব অৰ্থাৎ আপুনি পয়পত্ৰ পূৰণ কৰি জমা দিব পাৰিব তাৰপিছতে আপোনাৰ দ্বিতীয় নম্বৰতে লাগিব পঞ্জীয়নভুক্ত মোবাইল নম্বৰ দিব লাগিব আপোনাৰ এটা ভেলিড মোবাইল নম্বৰ দিব লাগিব যিটোৰ সহায়ত আপোনাৰ OTP আহিব পাৰে বা আপোনাৰ ফোন কলৰ জৰিয়তে আপোনাৰ কিবা তথ্য বিচাৰিব পাৰে যাৰ কাৰণে আপুনি এটা ভেলিড মোবাইল নম্বৰ দিব লাগিব তাৰপিছতে কোৱা হৈছে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ নাম আৰু অৰুণোদয় ID শুদ্ধভাৱে দিব লাগিব অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ নামটো আৰু আপোনাৰ এটা নিশ্চয় ID আছে যদি আপুনি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় নিশ্চয় আপুনি এটা ID লাভ কৰিছিল এই দুটা কিন্তু আপোনাক দিব লাগিব ইয়াতে পয়পত্ৰ পূৰণ কৰাৰ সময়ত আৰু পয়পত্ৰ পূৰণ কৰি দিলেই লাভ কৰিব 250 টকাৰ ৰাজ সাহায্য যেতিয়াই আপুনি পয়পত্ৰ পূৰণ কৰি জমা দিব তেতিয়াই কিন্তু আপোনাৰ সেই পয়পত্ৰটো ভেৰিফিকেশন কৰা হ'ব আৰু যদি আপুনি যোগ্য হয় তেনে ক্ষেত্ৰত কিন্তু আপুনি 250 টকাৰ ৰাজ সাহায্যটো লাভ কৰিব কম নকৰি আজি সংগ্ৰহ কৰক এই পয়পত্ৰ আৰু আপুনিও এই মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ জৰিয়তে আপুনিও লাভ কৰিব 300 টকাৰ বিনিময়ত গেছ সিলিন্ডাৰ হয় যদি আপুনি
অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় বা আপোনাৰ হাতত যদি এখন ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আজিয়ে আপুনি সংগ্ৰহ কৰক মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ যি প্ৰয়পত্ৰ সেইটো আপুনি সংগ্ৰহ কৰি পূৰণ কৰি আপুনি এই 300 টকাৰ বিনিময়ত গেছ চিলিণ্ডাৰ লাভ কৰক। যদি আপোনালোকে নাজানে যে কেনেকৈ এই মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ প্ৰয়পত্ৰখন পূৰণ কৰিব বা কেনেকৈ ফিল কৰি ক'ত কেনেকৈ জমা দিব লাগে যদি আপোনালোকে জানিব বিচাৰিছে তেনে ক্ষেত্ৰত আপোনালোকে কমেন্ট বক্সত জনাব। পৰৱৰ্তী সময়ত মই আন এটা ভিডিঅ'ৰ সহায়ত দেখুৱাই দিম যে কেনেকৈ আপুনি এই মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ প্ৰয়পত্ৰখন পূৰণ কৰিব বা ক'ত কেনেকৈ জমা দিব বা কি কি ডকুমেণ্ট তাৰ লগত গাঁঠি দিব লাগিব বিশেষ জনাই আৰু এটা মই ভিডিঅ' প্ৰস্তুত কৰি দিম। চ' এই ভিডিঅ'ত যদি মই সেই প্ৰচেছখিনি দেখুৱাব ধৰোঁ তেনে ক্ষেত্ৰত এই ভিডিঅ'টো আৰু বহুত দীঘলীয়া হ'ব। চ' এইখিনিতে আজি এই ভিডিঅ'টো সামৰিছোঁ। যদি আপোনালোকক ভিডিঅ' লাগে বুলি তেনে ক্ষেত্ৰত আপোনালোকে কমেণ্ট বক্সত জনাব। পৰৱৰ্তী সময়ত আৰু এটা ভিডিঅ' বনাই দিম। চ' এইখিনি আছিল আজিৰ মূল বিষয়বস্তু। যদি ভিডিঅ'টো ভাল লাগিছে আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলৰ নতুনবাৰ কাৰণে আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব।